বিশ্বনাথৰ নাগশংকৰত কংগ্ৰেছৰ বাহনত দুৰ্বৃত্তৰ আক্ৰমণ কেইবাখনো বাহনত আক্ৰমণ দুষ্কৃতিকাৰীৰ পৰিৱৰ্তন যাত্ৰাৰে কংগ্ৰেছ কৰ্মীসকল বিহালীৰ পৰা জামুগুৰিলৈ গৈ থকা সময়তে শিলগুটিৰে আক্ৰমণ কৰে বাহনত নদুৱাৰ সমষ্টিত সংঘটিত হৈছে এই ঘটনা আনহাতে এই ঘটনাৰ সৈতে বিজেপি জড়িত নহয় বুলি স্পষ্ট কৰি দিছে বিধায়ক পদ্ম হাজৰিকাই কংগ্ৰেছ কৰ্মীয়ে নিজেই কংগ্ৰেছৰ বাহনত আক্ৰমণ কৰি বিজেপিক দোষাৰোপ কৰাৰ চেষ্টা কৰিছে বুলি মন্তব্য পদ্ম হাজৰিকাৰ তেনেকুৱা যদি অভিযোগ আনিছে সেইবিলাক মনে সজা অভিযোগ আচলতে আৰু তেওঁলোকে এনেকুৱা বদনাম দিবলৈ বিচাৰে মই আজি 5খন স্কুলৰ আমাৰ একদম সাইড এৰিয়াত আধাৰশিলা স্থাপন কৰিছোঁ যেতিয়া বাসুদেৱ থানত ওচৰত আমাৰ বুট বিজয় অভিযানত আহি থাকোঁতে দেখিছে 3খন মটৰচাইকেল ৰৈ পেলাই তেওঁলোকে আমাৰ যি বেনাৰ পোষ্টাৰ আছিলে সেই বেনাৰ পোষ্টাৰ বাসুদেৱ থানৰ ওচৰে পাজৰে তেওঁলোকে এৰুৱাই পেলাইছে তাতে কোনোবা পাপু বুলি এজন ৰাজীৱ বুলি এজন এনেকৈ কৈছে যে তেওঁলোকে এৰুৱাইছে কিয় এৰুৱাইছা তোমালোকে কৈছে নহয় আজি আমাৰ ইয়াত গৌৰৱ গগৈ আহিব বাসুদেৱ থানত তেওঁ চাকি বন্তি দিব গতিকে তেওঁ যিহেতু আহিব ইয়াত বিজেপিৰ মানে কাষে বাৰেও থাকিব নালাগে তেতিয়া তৰ্কাতৰ্কি ঠেলা হেঁচা হৈছে বুলি জনাইছে এই কথাবিলাক অলপ এটা হুলস্থুলীয়া পৰিৱেশ এটা হৈছে কিন্তু ইয়াততো গৌৰৱ গগৈৰ লগততো কোনো সন্মুখাসন্মুখী হোৱা নাই বা গৌৰৱ গগৈ এগেইনষ্টত কিবা কিবি ইয়াত কৰা নাই মই এতিয়া অনুমান কৰিছোঁ যোৱাকালি আমাৰে জ্ঞান বুলি এজন ল'ৰা হাটিঙাৰ তেওঁ খুৰা কংগ্ৰেছৰ লিডাৰ নিপেন নাথ যেতিয়া নিপেন নাথে যোৱাকালি জ্ঞানক কৈছে অহাকালিলৈ কুসুমতলাত দেখা যাব আৰু ভতিজা ছতিজা মই চিনি নাপাম ৰঙাৰঙি কৰি দিম মই আৰু তেতিয়া তেওঁ সদিয়ামালা কৰোঁতে জানাইছিলে যে বোলে কন্যাকাৰ মুখত দুৱাৰ সমষ্টিত এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে কংগ্ৰেছৰ কিছুমানে হুংকাৰ মৰা কিবা মৰা এই কথাবিলাক যোৱা দুদিনৰ পৰা তেওঁলোকে চলাই আছে যে চাই ল'ম পিছ কৰি দিম এনেকুৱা কথা কিছুমান তেওঁলোকে কৈ আছে গতিকে সেই কথাখিনিক আমি গুৰুত্ব দিয়া নাই কাৰণ তেওঁলোকৰ ভেটি একেবাৰে দুৰ্বল কাৰণ তেওঁলোকৰ কেইজনমান এনেকুৱা ল'ৰা আছে তেওঁলোকে খাই বৈ লৈ হুংকাৰ মাৰি থাকে আৰু সেইবিলাক কথাত মই গুৰুত্ব দিবলৈ সাধাৰণতে কাৰণ এনেই এটা বদনাম দিবলৈ বিচাৰে মই কোনো সংঘাত নিবিচাৰোঁ গতিকে গুৰুত্ব দিবলৈ মই মানা কৰোঁ এতিয়া আজি যিটো কথাত যিটো পৰিৱেশ তেওঁলোকে কথা কৈছে ইয়াততো তেওঁলোকে এইফালেদি গুচি গ'লে কি গৌৰৱ গগৈক কোনোবাই মাৰিবৰ কাৰণে ইয়াত আক্ৰমণ কৰিবলৈ কাৰণে জাঠি জোং লৈ আছিল নেকি ইয়াত মৰণাস্ত্ৰ লৈ আছে নেকি আৰু যে নদুৱাৰ সমষ্টিৰ কাৰণে তেওঁলোকে ৰৈ গৈছে বুলি কৈছে ইয়াততো আপোনালোকেও মিডিয়াৰ মানুহ আছে আপোনালোকৰতো ভিডিঅ' ফুটেজ আছে আমাৰ ল'ৰাখিনিয়ে ক'ৰবাত মৰাণস্ত্ৰ লৈ পেলাই ৰৈ আছিল নেকি গৌৰৱ গগৈক বাধা দিবৰ কাৰণে তেওঁলোকে যে গণতন্ত্ৰ নাই বুলি কৈছে ইয়াত আমাৰ যদি প্ৰতিবাদ কৰে গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ কৰিব গতিকে ইয়াত যিটো গণতন্ত্ৰক লৈ পেলাই তেওঁলোকে ডাঙৰ ডাঙৰ কথা কৈছে মই শুনিছোঁ ৰকিবুল হুছেইন এইবিলাক ছ'চিয়েল মিডিয়াত মই চাইছোঁ ডাঙৰ কথা কৈছে ইয়াত মানুহো গোট খাই থাকিব নোৱাৰিব হাতত মৰাণস্ত্ৰ লৈ তেওঁলোকক মাৰিবলৈ আছিল নেকি কোনোবা ৰৈ পেলাই ইমান যে লম্ফজম্ফ কথা মই ছ'চিয়েল মিডিয়াত দেখিছোঁ ইমান দম যদি আছে কিহৰ কাৰণে ৰৈ যায় যাওক তেওঁলোক কওকচোন তেওঁলোকে কোনে তেওঁলোকক হাত দিব এই কথাবিলাক আজি যেনেকৈ চৰকাৰটোক বদনাম দিবলৈ যেনেকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বদনাম দিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কুসুমতলাত এই পৰিৱেশ নাগশংকৰত এই পৰিৱেশ তেওঁলোকে যিবিলাক বনাইছে এইবিলাক তেওঁলোকৰ সৃষ্টি নহয় আজি গাড়ীত শিলগুটি কোনে মাৰিছে আমাৰ কোনো কাৰ্যকৰ্তাই গাড়ীত শিলগুটি মৰা নাই নদুৱাৰ সমষ্টিত বদনাম কৰিবৰ কাৰণে কংগ্ৰেছৰ এজেণ্টে ইয়াত গাড়ীত শিলগুটি মাৰিছে মই এতিয়া পুলিচকতো আহ্বান জনাম তদন্ত কৰিবৰ কাৰণে সেই যে পোষ্টাৰ ফলা বেনাৰ ফলা সেই মানুহক আমি এতিয়া থানাত FIR দিবলৈ ঠিক কৰিছোঁ মই এতিয়া আহ্বান জনাম পুলিচক তদন্ত কৰিবৰ কাৰণে কেনেকৈ নিপেন নাথে যোৱাকালিৰ পৰা হুংকাৰ মাৰি আছে যে ৰাঙলী